নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিলৈ। তো এইখন আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 পুঁজি বিতৰণ আৰম্ভণি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকলে যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰিছিল সেইসকল যুৱক যুৱতীক অসম চৰকাৰে অহা 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ টকা। তাৰপিছত লিখা আছে আমাৰ যুৱ সমাজে তেওঁলোকৰ উদ্যমী উচ্চাকাংক্ষাৰ বাবে সমৰ্থন লাভ কৰিবলৈ এতিয়া বেলেগকৈ বাছ চাব নালাগে। মামাই আপোনাক আপোনাৰ সপোন বাস্তৱায়িত কৰাত সহায় আগবঢ়াব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকলে 6 ফেব্ৰুৱাৰীত এই আঁচনিখনৰ ধন লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে ইতিমধ্যে 3,85,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন। লগতে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট কেইদিনমান আগত প্ৰদান কৰিছিল। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক আমি সামৰি ল'বলৈ সক্ষম হ'লোঁ। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে আৰু 30 লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰে তেন্তে নিঃসন্দেহে চৰকাৰী ঘৰ লাভ কৰিব। অসম চৰকাৰৰ ঘোষণা অনুযায়ী চৰকাৰী ঘৰ প্ৰদানৰ বাবে জিঅ' টেগিং প্ৰক্ৰিয়া চলি আছে। জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে 30 লাখ মানুহে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। তাৰপিছত লিখা আছে উল্লেখযোগ্য যে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। তো যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব চৰকাৰী ঘৰৰ উপৰিও শৌচালয় বনাবৰ বাবে 12,000 টকা অতিৰিক্তভাৱে লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।